एक्चुअली 10 तारिखे आमार इयात एटा घटना होइसे जिटु मीडियाते आइसे। ये घटना तो हल जे आमार टीनेट आछे सूरज केजरीवाल एजনৰ ওপৰত হেতি আমাৰ ওপৰতে কেছ দি দিছে মানে দোকানটো খালি নকৰো আমিতো একো কোৱা নাই আমি ভেকেট কৰিবলৈ কৈছিলো তাহাঁতি মানে কোৰ্টত পইচা জমা কৰি আছে আৰু বিল্ডিংটো আমি বনাম বুলিয়ে ভেকেট কৰিবলৈ সবক কৈছো আৰু ফাৰ্স্ট ফ্লোৰটো গুটেখিনি টিনেট যিবিলাক আছিলে এইবিলাক খালি কৰি পেলালে। এইদিনা 10 তাৰিখে এইজনে পিছলৈ গৈ আছিলে আমাৰ গুড়া বছত আমাৰ কিবা ধৰ্মীয় অনুষ্ঠান চলি আছিলে এই সময়তে আমি তাক মাতি এই যে তুমি যে য'ত যে বস্তু ৰাখি দিয়া সেইটো সুধিবৰ কাৰণে আমি তাক মাতিলোঁ কিন্তু এই মাতাৰ লগে লগে সি বহুত হাইপাৰ হৈ গ'ল আৰু বহুত জোৰকৈ মানে ক'ব ধৰিলে যে মোক আপোনালোকে কেনেকৈ মাতিব পাৰে এনেকৈ ক'লে। তো এই আমাৰ ধৰ্মীয় অনুষ্ঠান চলি থকা তাত বাধাটো হৈ যাব কাৰণে আমি তাক অফিচলৈ ভিতৰলৈ মাতি বহাবলৈ চেষ্টা কৰিলোঁ যে আপুনি বহক কি কথা আছে কথা পাতক আমি কথা পাতিবলৈহে মাতিছোঁ আপোনাক। সি যেতিয়া চকীত বহিবলৈ ধৰে চকীটো ভাঙি যায় প্লাষ্টিকৰ চকী এই চকীটো আমাৰ এতিয়াও আছে আৰু এই চকীটো ভাঙা সময়তে হয়তো তাক ইনজিয়ৰ্ড হৈছে নে নাই আমি একো নাজানো কিন্তু তাৰ চকী উঠাৰ পিছত আমাৰ মানে পাগুৰি পিনে হাত দিব ধৰিছে আৰু খালিস্তানী বুলি মেনশ্যন কৰিছে সেইটো মেইন কথা সিয়ে খালিস্তানী মেনশ্যন কৰিছে আপোনাক খালিস্তানী মোক দম দিছে এনেকুৱা বুলি ক'লে। তাৰপিছত এই আমাৰ ৰুমৰ পৰা ওলাই বাহিৰত আহি ইমান জোৰকৈ চিঞৰিলে যে এহেঁতি মোক কিডনেপ কৰিলে মোৰ আটাইমটো মাৰ্ডাৰ কৰিছে এনেকুৱা কৰিলে ইমান জোৰকৈ মই মৰিলোঁ এনেকুৱা ক'লে। এইটো কওঁতে আমাৰ গোটেই ধৰ্মীয় অনুষ্ঠানটো লণ্ডপণ্ড কৰি পেলালে। তো সেইটো সময়ত যেতিয়া আমাৰ গোটেই ধৰ্মীয় অনুষ্ঠানটো লণ্ডপণ্ড হৈ গ'ল আমাৰ শিখ কমিউনিটি মানুহ আমাৰ মেনেজমেণ্ট কমিটিক কৈছে যে আপোনালোকে ইয়াত কি কৰি আছে আমি দেখিলোঁ যে কথাটো বৰ বেয়া হৈ গ'ল আমাৰ শিখ চেণ্টিমেণ্ট যিটো ৰিলিজিয়াছ চেণ্টিমেণ্টটো হাৰ্ট হৈ গ'ল। তেতিয়া এইটো হাৰ্ট হৈ যোৱাৰ কাৰণে মই আৰু এজন পবিত্ৰ সিং এক্স ছেক্ৰেটাৰী তো আমালোকে এই থানাত গৈ এজাহাৰ এটা দিলোঁ আৰু থানাত এজাহাৰ দিয়াৰ পিছতে ই দেখিলে যে এইটো কথাটো বেলেগ হৈ গ'ল মইতো সিহঁতৰ ধৰ্ম অনুষ্ঠানত মানে বাধা দি দিলোঁ সিহঁতৰ চেণ্টিমেণ্টত হৈছে তেতিয়া সিও ওলাই গৈ তাত এফআইআৰ দিছে। নামটো হ'ল সুৰজ কেজৰিৱাল। আমি সুৰজ কেজৰিৱাল তেওঁতো আমাৰ গোটেই কমিটি মেম্বাৰৰ ওপৰতে দিছে নেকি এই এটা পিছত ভিডিঅ'টো এটা পাইছোঁ যে আমাক মানে কৃপান দি খুচিছে সেইটো মানে আমি ডিনাই কৰোঁ আমালোকে তাত লগত টাচে কৰা নাই কিন্তু আৰু এটা কথা যিজন মেম্বাৰ ভিতৰত আছিলে এই কোনো কৃপান ধাৰণো নকৰে কৃপানধাৰী কোনো অমৃতধাৰী হ'লে কৃপান কৰে আমাৰ কোনো অমৃতধাৰী তেনেকুৱা নাই কোনো কৃপান ধাৰণ কৰা নাছিলে এইটো মিছা কথা মিছা কথা সেইটো ই নিজৰ মানে মই যে দোকানটো এৰাটো যি আছে মই নেৰোঁ আৰু মোৰ কেছ চলি আছে মই একদম ৰজা নিচিনা ইয়াত ঘূৰি ফুৰোঁ মোক কোনে ক'ৰবাত বাধা দিব নোৱাৰে সেইটো কাৰণে সি এইবিলাক প্ৰপাগাণ্ডা কৰিছে। আহিছিলে ইয়াত ইনভেষ্টিগেশ্যন কৰিবলৈ আমাক সোধ কৰি গ'ল দোকানটোতো কমচে কম 15-20 বছৰৰ ভিতৰতে আছে আৰু একচুৱেলি যিটো পুৰণা কমিটি আছে সেইটো ৰেকৰ্ড ওলালে গম পাম আমি আৰু এগ্ৰিমেণ্ট চবৰ মানে হেৰি হৈ গৈছে এক্সপায়াৰ হৈ গৈছে আৰু আমি পুৰণা এগ্ৰিমেণ্টটো চাইছোঁ তাত এগ্ৰিমেণ্টত লিখা আছে এটা ক্লজ যে যদি এগ্ৰিমেণ্টটো মানে শেষ হৈ যোৱাৰ পিছত এইটো যিটো টিনেণ্ট আছে সেইটো তাৰ ডিউটি আছে ৰিনিউ কৰা সি ৰিনিউ কৰিব লাগে যদি সি থাকিব লাগে কিন্তু তাহাঁতি ৰিনিউ কৰা নাই সিহঁতি গোটেই দোকানটো প্ৰায় 12 ফুট পৰা 30 ফুট ইমান লম্বা দোকান আছে যিটো দোকানৰ ভাড়া বৰ্তমান 25,000 টকা থাকিব লাগে এইটো 2880 টকা ভাড়া দি আছে সেইটো কাৰণে হৈ আছে মেইন কাউজ হ'ল এই দোকানটো আৰু তাৰ লগত একো নহয় আমাৰ কমিউনিটিৰ লগতো তাহাঁতৰ একো নহয় আৰু আমাৰো তাহাঁতৰ কমিউনিটিৰ লগত একো নহয় सिर्फ दुकानों कारण एटी एबू करी আছে কোনো প্ৰব্লেম দুকানৰ যোৱাটা গুৰুদ্বাৰৰ লগত কাৰো প্ৰব্লেম